ঢেকিয়াখোৱা বৰনামঘৰত ভাওনা প্ৰতিযোগিতা। খোল তালৰ শব্দত ৰজন জনাইছে চৌদিশ। ভাওৰীয়াৰ বচনত মন্ত্ৰমুগ্ধ দৰ্শক। অসম লাইভ 24 আৰু NRD গ্ৰুপক ধন্যবাদ ৰাইজৰ। এয়া যোৰহাটৰ টিয়কৰ ইতিহাস প্ৰসিদ্ধ ঢেকিয়াখোৱা বৰনামঘৰ। বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে এই পবিত্ৰ স্থান। বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে, কাৰণ অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ। অসম লাইভ 24 তথা NRD গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসৰ উদ্যোগত তথা নামঘৰ পৰিচালনা সমিতিৰ সহযোগত আৰু ঢেকিয়াখোৱাবাসীৰ আতিথ্যত অনুষ্ঠিত হৈছে এই ভাওনা সমাৰোহ তথা প্ৰতিযোগিতা। ঢেকিয়াখোৱা নামঘৰ বৰনামঘৰত 5 দিনীয়াকৈ আমি ভাওনা মহাসমাৰোহ পাতিছোঁ। মই এজন গৌৰৱান্বিত পুত্ৰ, দেউতাৰ আদৰ্শবোৰ মই কৰি যাব বিচাৰিছোঁ। তেওঁৰ স্মৃতিৰ কাৰণে আমি এই বঁটাটো দিম। ছেকেণ্ড পুৰস্কাৰ ডক্টৰ বিদ্যাপতি শৰ্মা থাকিব আৰু তৃতীয় পুৰস্কাৰ স্বৰ্গীয় ৰজনী বৰাদেৱৰ পুৰস্কাৰ থাকিব। তো পুৰস্কাৰ দিয়া কথাটো এইটোৱে যে যাতে আমি তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ। গতিকে আজি আমাৰ বাবে অলপ সংকট হৈছে। আমাৰ ল'ৰা ছোৱালীবিলাকে কৰ্মস্পৃহাটো বঢ়াব লাগিব। গতিকে মই আশা কৰিছোঁ ৰাইজৰ বাবে কাম কৰি যাব পাৰিম, আৰু আমি সদায় ৰাইজৰ বাবে কাম কৰি আছোঁ NRD গ্ৰুপ আৰু অসম লাইভ 24। 5 দিনীয়াকৈ আয়োজন কৰা এই প্ৰতিযোগিতা বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত আৰম্ভ হয়। প্ৰত্যেক দিনাই 2খনকৈ ভাওনা প্ৰদৰ্শন হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 10টাকৈ ভাওনা দলে অংশগ্ৰহণ কৰিছে। মূলতঃ নৱপ্ৰজন্মক গুৰুজনাৰ অমৰ সৃষ্টিৰ প্ৰতি আকৰ্ষিত কৰি সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেই অধ্যক্ষ নৃপেন দাসৰ এয়া আন্তৰিক প্ৰয়াস। বিশিষ্ট উদ্যোগপতি, সমাজকৰ্মী তথা অসম লাইভ 24 আৰু NRD গ্ৰুপৰ অধ্যক্ষগৰাকীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা নামঘৰ পৰিচালনা সমিতিৰ। অসম লাইভ 24লৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ অসম লাইভ 24 তথা NRD গ্ৰুপৰ অধ্যক্ষ মাননীয় নৃপেন চন্দ্ৰ দাসদেৱলৈ। তেখেতে অসমৰ ভাওনা সংস্কৃতিৰ এই মহান অনুষ্ঠানটি ইয়ালৈ আগবঢ়ালে। আমি আজি প্ৰথমখন নাটক চাই পেলাই আপ্লুত হৈছোঁ। যথেষ্ট সংখ্যক দৰ্শকো সমাগম হৈছে। এই বকুণ্ড ধামত অসম লাইভ 24ৰ NRD গ্ৰুপৰ সজ্জনত শ্ৰদ্ধা নৃপেন দাস ডাঙৰীয়াৰ উদ্যোগত আৰু ঢেকিয়াখোৱাবাসী ৰাইজৰ সহযোগত আমাৰ 5 দিনীয়া ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু CMD নৃপেন দাস ডাঙৰীয়াক আমি এই ভাওনা থলীৰ পৰাই আশীৰ্বাদ কৰি আছোঁ। তেখেতৰ কৰ্মকৰ্তাসকল, তেখেতৰ পৰিয়ালবৰ্গ, প্ৰভু ভগৱন্তই কৃপা মিলাই এনে মহৎ কাম। এখন ভাওনাৰ 7টা বৰসভাষাৰ অথচ আমাৰ 10খন ভাওনা তেখেতে বহন কৰিছে। তেখেত পুণ্যগামী, তেখেতৰ পিতৃ পুণ্যগামী বুলি আমাৰ বিদেহী আত্মা আমি তেখেতৰ পিতৃৰ কামনা কৰিলোঁ। আৰু এই সুযোগতে আমি সমস্ত অসমবাসী ৰাইজক আমি গুৰুজনৰ যি কলা কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবলৈ আহ্বান জনালোঁ। বিশেষকৈ উঠি অহা প্ৰজন্মই গুৰুজনৰ কলা কৃষ্টি সংস্কৃতি জীয়াই ৰাখক। জ্যেষ্ঠ ভকতৰ নৱপ্ৰজন্মলৈ আহ্বান। আমাৰ যি গুৰুজনৰ আদৰ্শ নীতি নিয়ম আমাৰ বৰ্তি থাকিবলৈ আৰু আমাৰ একতাৰ ভাৱ জগাই তুলিবই একমাত্ৰ ভাওনাই হৈছে মুখ্য সম্বল। আৰু ইয়াকেই আমি আমাৰ নৱপ্ৰজন্মলৈ আমি আহ্বান জনাইছোঁ, যাতে এই ভাওনাৰ অমৰ সৃষ্টিৰে যাতে গুৰুজনাৰ যি কৰ্মৰাজি গোটেই বিশ্বত যাতে প্ৰচাৰ হৈ যায়, তাৰ কাৰণে প্ৰয়াস কৰিব লাগিব। বৃহস্পতিবাৰে 2খন ভাওনা প্ৰদৰ্শন কৰা হয়। Horizontal, nisso,
আনন্দিত ভাৱৰীয়াসকল। খুব সুন্দৰ হৈছে। নিয়ন্ত্ৰণ পৰিৱেশ হওক আৰু সজাগতাবিলাক যিবিলাক হওক সকলোখিনি খুব সুন্দৰ নিয়ম নীতিকৈ চলিছে। আমিও আহিছোঁ দ্বিতীয় দৰ্শনীৰ বাবে। আৰু আপোনালোকৰ চেনেলক মই বিশেষভাৱে ধন্যবাদ দিব লাগিব, কাৰণ যিটো মোৰ অনাগত দিনত কেইদিনমানৰ আগতে মোৰ এটি ভিডিঅ' ভাইৰেল হৈছিলে। আপোনালোকৰ আপোনালোকৰ অফিচত গৈ মোক সাক্ষাৎকাৰ লৈছিলে, আপোনালোকৰ সতীৰ্থ বিকাশ দা আছিলে। গতিকে সেইকাৰণে আপোনালোকৰ চেনেলটো অতিকে বিশেষ আৰু ধন্যবাদ জনাইছোঁ। আপোনালোকে ভালেই পাইছোঁ। ঢেকীয়াখোৱাত মই প্ৰথমবাৰৰ কাৰণে প্ৰতিযোগিতা কৰিছোঁ, আজি শিক্ষাশাস্ত্ৰী ৰূপায়ণ কৰিছোঁ। শান্ত হোৱা মুখ জনগণ, জানকীৰ জয়ধ্বনি আৰু নাই প্ৰয়োজন। সীতা মই চনম দুখনি, অযোধ্যাৰ ৰাজভোগ লিখা নাই বিধাতাই মোৰ কপালত। মোৰ প্ৰতি বিধি হ'ল বাম, মই সাতীয়া মাতৃ সাগৰ শুকাল, মানিক লোকাল। জিৰামৰ বাবে 14 বছৰ বনবাস ললুশিৰ পাতি। ভিন্ন প্ৰান্তৰ পৰা ভিন্ন বয়সৰ লোক আহিছে ভাওনা চাবলৈ। সকলো আপ্লুত সুন্দৰ ভাওনা দৰ্শন কৰি। এইটো আচলতে খুব সুন্দৰ প্ৰয়াস। মহাপুৰুষ শংকৰ মাধৱ গুৰু দুজনাৰ যি অমৰ সৃষ্টি ভাওনা, এইটো অসম লাইভ 24ৰ তৰফৰ পৰা যি এটা প্ৰচেষ্টা আগবঢ়াইছে, আৰু এই প্ৰচেষ্টাক আমি ঢেকীয়াখোৱাবাসী হিচাপে শলাগ লৈছোঁ। বহুত ভাল লাগিছে এনেকুৱা এটা পৰিৱেশ পাই পেলাই, ভাল লাগিছে আৰু বৰ ধুনীয়া পালোঁ। কোন ঠাইৰ পৰা আহিছে? মই গোচৰ। ভাওনা আমাৰ প্ৰাণ, ভাওনা আমাৰ পৰিচয়। ভাওনা প্ৰতিজন অসমীয়াৰ তেজত বৈ থকা সংস্কৃতি। জাতি থকালৈকে ভাওনাক জীয়াই ৰাখিব লাগিব আমি। উল্লেখ্য যে এই ভাওনা সমাৰোহ তথা প্ৰতিযোগিতাত প্ৰথম স্থানপ্ৰাপ্ত দলটোৱে লাভ কৰিব 1 লাখ টকা। লগতে মুক্তিযোদ্ধা উপেন চন্দ্ৰ দাসৰ সোঁৱৰণত আগবঢ়োৱা হৈছে এই বঁটা। দ্বিতীয় পুৰস্কাৰ ডাক্তৰ বিদ্যাপতি শৰ্মা সোঁৱৰণী বঁটা। এই বঁটাত আছে 50,000 টকা। তৃতীয় পুৰস্কাৰত আছে 25,000 টকা। ৰজনী বৰাৰ সোঁৱৰণত আগবঢ়োৱা হৈছে এই বঁটা। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।